হাই প্ৰিয়ত ভোগালী বিহুৰ বৰা চাউলৰ জলপান এবাৰ এনেকৈ বনাই খাই চাওকচোন। মাঘ বিহুত উৰুকাৰ পিছদিনা যে আমি জলপান খাওঁ, এবাৰ বৰা চাউলৰ জলপান এনেকৈ বনাই খাই চাবচোন। মোৰ দৰে যিসকলে জলপান খাই বেয়া পায় তেখেতসকলেও ভাল পাব খাবলৈ। খুব টেষ্টি এটা বৰা চাউলৰ জলপানৰ ৰেচিপি লৈ আহিছোঁ। আৰু যদি আপোনালোকে এনেকৈ খাইছে কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু নোখোৱাসকলে নিশ্চয় এবাৰ জুতি ল'ব দেই, বৰ ভাল লাগে, কিন্তু বহুত সোৱাদ হয়। অকণমান সময়ৰ প্ৰয়োজন, পিছে বিহুত আমি সকলোৱে পৰিয়ালৰ সকলোৱে মিলি জুলি, সময়ৰ কথাটো আৰু নাথাকেই, সুস্বাদু খাদ্য খোৱাৰহে আমাৰ আগ্ৰহটো হয়। তাতোতকৈ আকৌ এয়া ভোগালী বিহু হয়নে নহয় বাৰু? পিছে সকলোলৈকে আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া মোৰ এয়া জলপান ৰেডি হৈ গ'ল, এয়া দেখিছেই। মই আগতীয়াকৈ আপোনালোকলৈ এনেকৈও যে বৰা চাউলৰ জলপান খাই ভাল লাগে, মই ভাল পাওঁ আচলতে, আপোনালোকেও টেষ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু লৈ আহিলোঁ। এয়া হওক, একেবাৰে ভিডিঅ'টোৰ মাজত লৈ যাওঁ। আৰু এয়া বৰা চাউল লৈ ল'লোঁ, নতুন বৰা চাউল। গোটেই ৰাতিটো মই ধুনীয়াকৈ ধুই পখালি ভিজাই থৈ দিছিলোঁ। যিহেতু বৰা চাউল অকণমান আঠা জাতীয় হয় কাৰণে সিজোতে অকণমান সময় লয়, টান হয়, সেইকাৰণে কোমলাই ল'ব লাগে। গোটেই ৰাতি ভিজাই থোৱাৰ পিছত এয়া ধুই পখালি ল'লোঁ দেই, পানীটো একেবাৰে টুকি লৈছোঁ। এতিয়া বাকী ষ্টেপবিলাক কৰোৱা হওক। আজি মই আপোনালোকক এই ভিডিঅ'টোত আন এটা বিশেষ টিপছ ক'ম, আৰু যিসকলে জানে ইগন'ৰ কৰিব, নজনাসকলে ভাল পাব হয়তো চাই। সেয়া হ'ল, দেখিছে নহয়, মই এটা নাৰিকল ফালি ল'লোঁ। আমাৰ সাধাৰণতে কি হয়, বাহিৰৰ বাকলিটো ঘৰৰ কোনোবাই গুচাই দিলেও ভিতৰৰ এইটো এৰুৱাবলৈ সকলোৰে দিগদাৰ। মই কি কৰিছোঁ, এই চাওক, গেছটো জ্বলাই লৈ তাতে এনেকৈ দি দিছোঁ নাৰিকল ফাল। তেতিয়া কি হয় জানেনে, ধুনীয়াকৈ ভিতৰৰ পৰা আমি এৰুৱাই ল'ব পাৰোঁ, একদম কষ্ট নোহোৱাকৈ। এতিয়া পুৰি ল'লোঁ নহয় অলপ সময়। এতিয়া চাব কিমান ধুনীয়াকৈ নাৰিকলটোৰ পৰা বাকলিটোৰ পৰা নাৰিকল এৰাই গুচি আহিব। এইটো এটা সাংঘাতিক টিপছ, কিন্তু মই আগতে জনা নাছিলোঁ, মই শিকিলোঁ আচলতে। ইমান ভাল লাগে এতিয়া সেই চিন্তাটো নাই যে কেনেকৈ কাটিবলৈ অসুবিধা বুলি। এতিয়া এনেকৈ কটাৰীখনেৰে প্ৰথমতে 4 ৰাউণ্ড এনেকৈ সোমোৱাই অকণমান গোটেই ৰাউণ্ডটো এবাৰ দি ল'ব লাগে। তাৰপিছতে চাবচোন পটকৰে এৰাই গুচি আহিব। এতিয়া চাব দেই, কিমান ধুনীয়াকৈ এৰাই যায়, চাওক কিমান ধুনীয়া হৈ গ'ল নহয়নে? এতিয়া মই কি কৰিম, ইয়াৰ যিটো ক'লা তৰপ সেইটো আঁতৰাই পেলাম, তেতিয়াহে ভাল হ'ব। আজি মই আপোনালোকক এই জলপানৰ ৰেচিপিটোৰ লগতে এই টিপছটো দেখুৱালোঁ। হয়তো বহুতে জানে, আৰু যিসকলে নাজানে এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু এতিয়া এইখিনি ক'লা তৰপখিনি আঁতৰাই লৈ নাৰিকলটো পিচি ল'ম, মিহিকৈ কুটি ল'ব লাগিব। মিক্সি জাৰটোত আকৌ এনেকৈ গোটাই দি দিলে মিক্সি জাৰটো বহুত কষ্ট পাব, আৰু সাধাৰণতে তেনেকৈ পিচিবও নালাগে বাৰু। আপোনালোকে বিহুৰ যা যোগাৰ কৰিলেনে? মই পিছে মাজে মাজে এনেকৈ বিহুৰ 15 দিনমানৰ আগৰ পৰা বনাই খায়েই থাকোঁ, কাৰণ বিহু কেইদিনত মাছ মাংস খাওঁতে যাব ভোগালী বিহু, হয়নে নহয়? আৰু এয়া একেবাৰে ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মিক্সি জাৰটোত দি মিহিকৈ পেষ্ট কৰি ল'ম। জলপান বৰা চাউলৰ নতুন বৰা চাউলৰ ভাতো আমি খাওঁ, চেৱা দি খাওঁ মাংসৰ সৈতে, কিমান ভাল লাগে নহয়নে? পিছে মিঠা জলপান পিছে এনেকৈ খাবলৈও বহুত ভাল লাগে। আমি বৰা চাউলখিনি সিজাই লৈ ডাইৰেক্ট গুড় আৰু গাখীৰ দি খাওঁ নহয়নে? এইটো কিন্তু এটা অকণমান ইউনিক হয়, চাবচোন। এতিয়া সেয়া পিচি ল'লোঁ দেখিলে। এতিয়া মই এয়া গুড় লৈ লৈছোঁ। গুড়খিনি মই কাটিয়ে থোৱা আছিলে, পিঠা বনাবৰ কাৰণে মই কাটিছিলোঁ, সেয়া লৈ ল'লোঁ দেই। গুড় আপোনালোকে মিঠা যিমান খায় সিমান ল'লেই হ'ল। ইয়াত এনেকুৱা কথা নাই যে একেবাৰে গ্ৰাম হিচাপত জোখ কৰি ল'ব লাগিব। আৰু এয়া বৰা চাউলখিনি এখন ডিছত এতিয়া উলিয়াই লৈছোঁ। পানী পৰাপক্ষত একেবাৰে ভিজি থাকিলে ভাল নহ'ব, কাৰণ যিহেতু মই ভাপত দিম। আৰু এয়া ঘিউ দি দিছোঁ। এই অইল দিয়া চামুচখনেৰে এচামুচ অকণমান মই গলাই ল'লোঁ। ঠাণ্ডা দিনত ঘিউবোৰো অকণমান আইচ নিচিনা হৈ থাকে। আৰু অকণমান কি দিলোঁ জানেনে? নিমখ। মিঠা ব্যঞ্জনত অকণমান নিমখ দি দিলে বেলেঞ্চ হৈ যায়, মিঠাটোৰ সোৱাদটো অলপ সুকীয়া হৈ উঠে। এতিয়া গোটেইখিনি মিহলাই ল'লোঁ। এতিয়া
কেঁচা এই নাৰিকলৰ গুড়ি এইখিনি আকৌ মানে ভাজি থকাৰ দৰকাৰ নাই, কেঁচাকৈহে ভাল লাগে মানে এই ৰেচিপিটোত। যিমানখিনি আপোনালোকে খাব খোজে দি দিব লাগে। তাৰপিছতে গুড় দি দিলোঁ, গুড়ো সেই ক'লোৱে নহয় আন্দাজত, যিকোনো বেমাৰী মানুহ এজনেও খাব পাৰিব। পিছে বৰা চাউল খাবলৈ মানা কৰাসকলে পিছে এই ৰেচিপিটো নহ'ব, কাৰণ হয়তো বহুতৰে বৰা চাউল খোৱা মানা থাকে। মই পিছে নকওঁ দেই খাবলৈ আপোনালোকক, কিন্তু যিসকলে বিহুত সাধাৰণতে আমাৰ খোৱাই হয় সেইকাৰণে কৈছোঁ আৰু এয়া মই গোটেইখিনি মিহলাই ল'লোঁ। আৰু যদি আপোনালোকে গুড় খাব খোজে পিছতো দি খাব পাৰিব। আৰু এয়া হৈ গ'ল। এতিয়া নেক্সট ষ্টেপ কৰোঁ আহক। এতিয়া মই এইখিনি এখন এয়া এনেকুৱা চালনী প্ৰত্যেকৰ ঘৰতে থাকে, বা এনেকুৱা মানে ফুটা খৰাহী জাতীয়তো আপোনালোকে ভাপত দিব পাৰিব। মই কলপাত লৈ লৈছোঁ, এইটো আকৌ নিদিলেও হ'ব, ডাইৰেক্ট ইয়াত দিলেও আপোনালোকৰ একো নহয়। মই পিছে অকণমান এইকাৰণেই দি দিছোঁ, ঘৰত আছিলে কলপাতৰ গোন্ধটো মই বৰ ভাল পাওঁ। আৰু এটা মই আপোনালোকক ইয়াতে পদ্ধতি জনাম, এই চালনীখন যদি নাথাকেও ডাইৰেক্ট প্ৰেছাৰত এনেকৈ এই সনাখিনি দি দিব লাগে। কেৱল তাত কি এড কৰিব লাগে জানেনে? অকণমান গাখীৰ এড কৰি দিব, তাৰপিছত 2টা চিটি মাৰি দিব একেবাৰে। সেইটো আকৌ বহুত বেছি শ্বৰ্টকাট, মানে সহজতে হৈ যায়, কিন্তু এই টেষ্টটো অকণমান সুকীয়া হৈ যায়। এইটো গাখীৰ নিদিয়াকৈ চেৱাত দিয়া নিচিনা হৈ যায়, মিঠা ভাত আৰু চেৱাত দিয়া মিঠা ভাত হৈ যায়। আৰু পিছত আমি ইয়াৰ লগত গাখীৰ ব্যৱহাৰ কৰোঁ। এতিয়া ধুনীয়াকৈ সেইটো ছেট কৰি ল'লোঁ চালনীখনত লৈ। এয়া মই প্ৰেছাৰ কুকাৰতে বনাইছোঁ, কিন্তু পানী উতলাই ল'লোঁ। এতিয়া ওপৰতহে দি দিম দেই। এতিয়া দি লৈ ঢাকনা এখন সমান জোখৰ এনেকুৱা প্লেট থাকিলে দি দিব লাগে। দি ধুনীয়াকৈ 45 মিনিটমান কিন্তু হ'ব লাগিব, কাৰণ বৰা চাউল সিজোতে টাইম লাগে দেই। আৰু মাজতে এবাৰ এনেকৈ চেক কৰিব, আৰু এবাৰ চামুচেৰে গোটেইখিনি উলটি কৰি দিবও পাৰে মাজতে এবাৰ চেক কৰি। তাৰপিছত এনেকৈ আকৌ এবাৰ চাব লাগে, চাই দেখি হাতেৰে এবাৰ পিটিকি চাব। যদি বৰা চাউলখিনি হৈ গৈছে, মাজতে এবাৰ লুটিয়াই মানে একেবাৰে যেনেকৈ ভাত উখুনিওৱা হয় তেনেকুৱা কৰি দিলেহে কিন্তু বৰা চাউলখিনি সিজিব। 45 মিনিটমানটো লাগি যাব। আৰু প্ৰথমতে জুইটো মিডিয়াম কৰি থ'ব লাগে, পিছত অকণমান ল' কৰিয়ে চিমত ৰাখি দিব লাগে। এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। এতিয়া এখন ডিছত এইখিনি মই উলিয়াম। এতিয়া অকণমান বেছি গৰম হৈ আছে, আপোনালোকে ফঁহিয়াইও ল'ব পাৰে। তেতিয়া চাব দেই কিমান ধুনীয়া হৈ গ'ল, কালাৰটো দেখিলেই গম পাব। দেখিছেনে? একেবাৰে গুড় দি দিয়াৰ কাৰণে খুব ধুনীয়া হৈ গ'ল। আশা কৰোঁ ৰেচিপিটো আপোনালোকক খুব ভাল লাগিব, আৰু যদি ভাল লাগে মই নিশ্চয় আপোনালোকৰ পৰা এটা কমেণ্ট পাম, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব দেই। আৰু যদি আপোনালোকৰ ভাল লাগে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলতো শ্বেয়াৰ কৰি দিব। আৰু বিহু খুব সুন্দৰভাৱে যেন সকলোৱে উপভোগ কৰিব পাৰে। ভোগালী বিহুটো ভোগৰ উৎসৱ, যিহেতু সকলোৰে জীৱনত আনন্দ সুখ সম্পদেৰে ভৰি পৰক। মোৰ ফালৰ পৰা সকলোৰে হৈ মই আপোনালোকক মোৰ মনৰ পৰা মানে আন্তৰিক শুভকামনা জনালোঁ বিহুৰ। আৰু আজিলৈ আহোঁ আন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।